আচলতে আমাৰহে সৌভাগ্য যে আমি কিবা এটা কৰিব পাৰিছোঁ। যোৱা এইকেইদিন ধৰি দেখা পাইছোঁ সকলোৱে যি হাৰত সহায় কৰিছে ৰাইজে, যেনেকৈ যিমানখিনি কৰিছে ফুটেজত আমি দেখা পাই আছোঁ আপোনালোকৰ ছ'চিয়েল মিডিয়াবোৰত, কিন্তু আমি সিমান কৰিব নোৱাৰিম চাগে, আমাৰ ইমান সামৰ্থ্য নাই। তথাপি আমি দা হাৰ্ট NGOৰ ফালৰ পৰা আমাৰ প্ৰণৱ দা আছে, প্ৰণৱ কুমাৰ বৰ্মন, তেওঁৰ চিপুং দা আৰ্টিষ্ট NGO নলবাৰীৰ, তাৰপিছত পূব নলবাৰী যুৱ সংঘ, আমাৰ ধুবুৰীৰ দা হাৰ্ট ব্ৰাঞ্চ, দীপক দা আছে ইয়াতে, আমাৰ মিউজিক ডিৰেক্টৰ দা আছে, আৰু জাৰ্ণালিষ্ট আছে। তো বহুতখিনি মানুহে, বিশেষকৈ সুমন আছে আমাৰ লগত, সিও দা হাৰ্টৰ লগত জড়িত। ডাক্তৰ কিছুমান আছে, যেনেকৈ ডক্টৰ ঋতুপৰ্ণ বৰুৱা এপ'ল' হস্পিটেলৰ, ডক্টৰ মৈত্ৰী বৰুৱা এপ'ল' হস্পিটেলৰ, আৰু ধুবুৰীৰো কেইজনমান ডাক্তৰে হেল্প কৰিছে, আৰু কিছুমান চাইলেণ্ট ডোনাৰ আছে। মই এইমাত্ৰ সুধিলোঁ আপোনাৰ নামটো কম, কয় নক'ব। এজন মানুহে 50,000 60,000 এনেকৈ ডনেট কৰিছে। সেইখিনিৰ কাৰণে হয়তো আমি আজি এইখিনি যোগাৰ কৰিব পাৰিছোঁ, আৰু কিছু পৰিমাণে ইহঁতে কেছ পইচাও যোগান ধৰিব ট্ৰাই কৰিছে, যাতে যিবোৰ মানুহ ধৰক আঁঠুৱা নালাগে, বাচন নালাগে, তেওঁক বেলেগ কিবা লাগে, তেওঁক 1,000 টকা 500 এটা যিমান সামৰ্থ্যৰে আমি দিব পাৰোঁ তেওঁলোকে কিনি ল'ব পাৰিব। আকৌ আমাৰ যিখিনি সাংবাদিক সংস্থা আছে তেওঁলোকেও আমাক হেল্প কৰিছে। তেওঁলোকে কৈছে যে পোৱালীবোৰক, যিবোৰে স্কুলটো এতিয়া বন্ধ, স্কুলত যেতিয়া যাব স্কুল বেগ ক'ত পাব, পেঞ্চিল বক্স ক'ত পাব, সেইবোৰো আমি চেষ্টা কৰিছোঁ। 100 পোৱালীক এটলিষ্ট যদি আমি 100টা স্কুল বেগ দিব পাৰোঁ, তেনেকৈ আমি প্ৰচেষ্টা কৰি আছোঁ। এতিয়াও আহি আছে বস্তু, আমি পেকিং কৰি আছোঁ, ল'ৰাবোৰে কৰি আছে। বাকী প্ৰণৱ দাই আৰু ভালকৈ দি হাৰ্ট পূব নলবাৰী যুৱ সমাজ, চিফুং দা আৰ্টিষ্টে আমি কেতিয়াবাতে যাবলগীয়া আছিলে, কিন্তু তাৰে সমাজে কৈছে এতিয়া আহিব নালাগে, এতিয়া বেমাৰ আৰম্ভ হৈছে। প্ৰথম চিকিৎসা শিবিৰ আমাৰ ঔষধ 5,000 মানুহৰ কাৰণে সাজু, এম্বুলেঞ্চ 2খন সাজু, আৰু আমাৰ ডাক্তৰ 12গৰাকী যাব, আৰু লগতে খাদ্য, বাচন বৰ্তন, শিশুৰ খাদ্য, লগতে চেনিটেৰী পেড আৰু বিভিন্ন সামগ্ৰী, স্কুলৰ ল'ৰা ছোৱালীৰ কাৰণে জ্যামিতি বক্স, কলম, বহী, গোটেইখিনি বাচন বৰ্তনকলৈ আমি গোটেইখিনি যিমান পাৰি, মেথছ লৈছোঁ, আমি ব্লিচিং পাউডাৰ, ফেনাইল সকলো লৈছোঁ। কাৰণ আমাৰ হৃদয়ে কান্দি আছে এতিয়া চৰাইদেউ, শিৱসাগৰ, যোৰহাটৰ মানুহৰ কাৰণে। আৰু আমি আটাইতকৈ বহুত ভিতৰুৱা ঠাইলৈ যাম। আমি শিৱসাগৰৰ মানুহক বা চৰাইদেউৰ মানুহক আৰু যোৰহাটৰ মানুহক অনুৰোধ জনাইছোঁ, যাতে য'ত মানুহে পোৱা নাই একো, যাতে আমাক তালৈকে লৈ যায় তেওঁলোকে। আমাৰ বহুত সংগঠনৰ কথা চলি আছে, আৰু দেখিছেই আমি প্ৰায় 12-15খন গাড়ী লৈ যাম এতিয়া, আৰু আকৌ যাম, কিন্তু আমি আশা কৰিছোঁ যে য'ত পাইছে তাত বেছি পাব নালাগে। এতিয়া য'ত পোৱা নাই তালৈকে আমি যাম। আৰু চিকিৎসা শিবিৰ আমাৰ 3 দিনত প্ৰায় 15মান হ'ব চন্দন, 15টামান চন্দন হ'ব ডেইলি, তাৰমানে 5টা 6টাকৈ বিভিন্ন শিবিৰত। আৰু এম্বুলেঞ্চ আছে, কোনোবা যদি জৰুৰী ৰোগী হাৰ্টৰ বা কিবা আছে, ICU আছে আমাৰ এম্বুলেঞ্চত, তেনেকৈ যাম। ভিতৰত ICU আছে। হয়, আমি ছাৰে গোটেইখিনি কথা ক'লে, প্ৰণৱ দায়ো কৈছে। আমি ভিডিঅ' জাৰ্ণেলিষ্ট যিখিনি আমি গুৱাহাটী আছোঁ, আমি ছাৰক সহায় কৰিবলৈ আহিছোঁ। তাত আমি গোটেই যিখিনি ধৰি লওক আপোনাৰ মেডিচিন পোৱা নাই বা বস্তু পোৱা নাই, খাদ্য সামগ্ৰী, আৰু আমি ডক্টৰৰ টীম লৈ ছাৰে যিধৰণে কৈছে আমি গোটেইখিনিলৈ ওলাইছোঁ। আৰু স্কুল বেগ বা ল'ৰা ছোৱালীৰ যিখিনি মানে লাগে, ঔষধ পাতি বা ধৰি লওক যিখিনি পোৱা নাই, সেইখিনি পৰ্যাপ্ত আমি গোটেইখিনি বস্তু ল'বলৈ ওলাইছোঁ। আমাক শিৱসাগৰ, চৰাইদেউ আৰু নাজিৰা মানুহখিনিক আমি কৈছোঁ আমাক সহায় কৰিবৰ কাৰণে আমি এতিয়া যাবলৈ ৰাওনা হৈছোঁ। বিপদটো বহুত ডাঙৰ, গতিকে আমি সৰু এটা সহায় লৈ আগবাঢ়িব ওলাইছোঁ। গতিকে ভগৱানে শক্তি দিয়ে যাতে এনেকৈ মানুহখিনিক বিপদৰ সময়ত সৰু এটা সহায় লৈ আগলৈ যাতে সহায় কৰিব পাৰোঁ, ভগৱানে শক্তি দিয়ক, তাকে আহ্বান জনালোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।